হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ HS 2025 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে এটা বেয়া খবৰ বুলি ক'ব পাৰিম, বা তেওঁলোকে আৰু অলপ কষ্ট কৰিব লাগিব সেইটো কাৰণে। আৰু খবৰটো হৈছে যে আমি জানো যে এইবাৰ যিসকলে স্কুটি পাব, 75% যিসকলৰ আছে তেওঁলোকে স্কুটি পাব, কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে HS 2025 পাছ কৰিব আৰু তেওঁলোকে স্কুটি পাবৰ বাবে লাগিব 80%। তো স্ক্ৰীণত দেখিছা তোমালোকে, ইয়াতে লিখা আছে যে 80% পোৱাসকলক কি দিয়া হ'ব, অহাবাৰলৈ স্কুটি দিয়া হ'ব। গতিকে 5% বাঢ়িল আৰু তোমালোকৰ দায়িত্ব বাঢ়িল। তো গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব মন আছে তেওঁলোকে অলপ কষ্ট কৰিব লাগিব। তেওঁলোকে যিহেতু 2 মাহ আগতে গম পালে যে 5% বেছি লাগিব, গতিকে 5% কষ্টও বেছি কৰিব লাগিব। অকল 75% পালেই নহ'ব, অকল ষ্টাৰ মাৰ্কছ পালেই নহ'ব, আমি 80% আপ পালেহে আমি অহাবাৰলৈ স্কুটি পাম। ইয়াতে আৰু এটা কথা মন কৰিবলগীয়া, তো যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে HS 2024 পাছ কৰিছে আৰু যিসকল ড্ৰপাৰ্ছ তেওঁলোকে এটা অসুবিধা হৈছে কি, তেওঁলোকে এডমিশ্যন নোলোৱাৰ কাৰণে কিছুমান ডিষ্ট্ৰিক্টত তেওঁলোকৰ চাৰ্টিফিকেটখন বিচাৰিছে, এডমিশ্যন চাৰ্টিফিকেটখন, আৰু কিছুমান ডিষ্ট্ৰিক্টত বিচৰা নাই। তো বস্তুটো কনফাৰ্ম হ'বলৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ড্ৰপাৰ্ছে গৈ ভেৰিফিকেশ্যন কৰিছে আৰু তেওঁলোকৰ একচেপ্ট হৈছে, তেওঁলোকক মই এটা অনুৰোধ কৰিম যে তোমালোকে নিজৰ নিজৰ মানে ডিষ্ট্ৰিক্টসমূহ তোমালোকে তলত লিখা, কমেণ্ট বক্সত লিখা, যাতে সকলোৱে গম পায় যে কোন কোন ডিষ্ট্ৰিক্টত একচুৱেলি একচেপ্ট কৰিছে, কোন কোন ডিষ্ট্ৰিক্টত ড্ৰপাৰ্ছসকলে একচেপ্ট কৰিছে। সেইখিনি কথা গম পাবলৈ তোমালোকে, মই এটা কথা ৰিকুৱেষ্ট কৰিছোঁ তোমালোকক, যাতে তোমালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামখিনি তলত দিয়া, আৰু যাতে যিসকলে নাই পোৱা, যিসকলে একচেপ্ট কৰা নাই, তেওঁলোকে গম পায় যে কি কি ডিষ্ট্ৰিক্টত দিছে, আৰু তেওঁলোকেও সেইমতে গৈ তেওঁলোকে যাতে ক'ব পাৰে, ভেৰিফিকেশ্যন সময়ত গৈ পেলাই ক'ব পাৰে যে আমাৰ মানে কি কি ডিষ্ট্ৰিক্টত একচেপ্ট কৰিছে, আৰু সেইখিনি কৰাৰ ফলত হয়তো তেওঁলোকৰ ড্ৰপাৰ্ছসকলৰো তেনেদৰে একচেপ্ট কৰা হ'ব। তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।